সৰু লাগিছে কিন্তু ডাঙৰ হয় ডবল কাই মাছ কাৰো বাপৰে বা ইমান ডবল কাৱৈ মাছ এইটো ক'ত আহিছে জালতে এনেকুৱা যদি কাৱৈ মাছ আৰু দুজনী উঠিলেহেঁতেন নহয় ইমান ডাঙৰ কাৱৈ এজনী ঐ এনেকুৱা কাৱৈ মই জীৱনত দেখা নাই আজি প্ৰথম দেখিছো সঁচাকে বস্তাত ক'ৰবাত উঠাব লাগিব তেতিয়াহে গম পাব সঁচাকে এনেকুৱা কাৱৈ মাছ দেখিছো বা দেখিছো ইমান ডাঙৰ হয় নাই দেখা জিন্দগী দেখা নাই এই হাত ফালিব নহয় অঁ হাতত দুখ পাবি আকৌ দেই কিমান মাছ দিবি জানো দুজনী দিলো এখন কেনেকৈ উঠিলে জানি বাৰু চা ইমান ডাঙৰ কাৱৈ মাছ মই জন্মৰ প্ৰথম দেখিছো দেই আপোনালোকে দেখিছে নাই বাৰু জনাব সেইজনী মতা কেনেকৈ গম পালি এজনী কেনেকৈ হ'ল মতা যদি সেইটো মতা বুলি কিয় দীঘল কাৰণে নি অঁ সেই তেনেকে চিনাক্ত আৰু বহল হ'ল মাছ ফেন হৈ যায় মাছ ধৰি হ'লে এনেকুৱা ফেনেই হৈ যায় আৰু সিহঁতে যিমানে পাখি মাৰিব মানে কাঁইটটো মাৰিব সিমানে ফেন হৈ যাব কাৱৈ মাছ ফটো তুলিবই দেই নেগুৰটো ইমানকৈ এনেকৈ দেখাব লাগিব তেতিয়া হ'ব দীঘল জুখি দিব লাগিব কিবা তেতিয়াহে গম পোৱা যাব নহ'লে এনেকে ফিটাডাল আনি জুখিলে হ'ব কেনেকুৱা কাৱৈ কিমান মাছ ইঞ্চি জীৱনত দীঘল দেখা নাই দেই তই এনেকুৱা কাৱৈ মাছ পুহিছনে পুখুৰীত ডাঙৰ কাৱৈ মাছ এমজেচিকা কামাল এপোৱামান হ'ব নাই এজনী বেছি হ'ব এপোৱাতকৈ বেছি হ'ব তেতিয়াহ'লে 1 কেজি চোন এই 3জনীমান হ'লে 1 কেজি হৈ যাব এনেকুৱা মাছ কিমান ডবল কিমান ডাঙৰ কাৱৈ মাছ আৰু দুজনী আছে এইজনীও কিন্তু কম নহয় বাৰু এইটো হ'ল এইজনীও কম নহয় এনেই আগতে আমি এইজনী সমান ডাঙৰ মাছে দেখি পাইছোঁ ধৰিবলৈ ভয় লাগে ন আমাৰ পুখুৰী কাৱৈ মাছ ইমান ডবল মই এইজনী 2 নম্বৰজনী 2 নম্বৰজনী এইজনীয়ে কিমান ডাঙৰ তাৰপাছত এনেকুৱা ইমান ডাঙৰ কাৱৈ মাছ দেখা পাইছেনে মই আজি প্ৰথম দেখিছোঁ নিজৰ পুখুৰী মাছ একদম পুৰা ভাল লাগিছে দেই মনটো বিৰাট ভাল লাগিছে সঁচাকৈ দেই আৰু এইটো শ'ল মাছ দেখা দিছোঁ আকৌ এবাৰ